নগাঁৱত পুঁজিপতিয়ে দখল কৰি ভেটা দিলে কলঙৰ বুৱতী সুঁতিত। কলঙৰ ওপৰত নিৰ্মাণ হ'ল পুঁজিপতি বণিক গোষ্ঠীৰ দেৱাল। কৃত্ৰিম ভেটাৰ বাবে সলনিয়েই হৈ গ'ল কলঙৰ সুঁতি। আৰু ইমানবোৰ হৈ গ'ল অথচ গমেই নাপালে নগাঁও জিলা প্ৰশাসনে। ND24ত বাতৰি হোৱাৰ পাছতহে গা লৰিল প্ৰশাসনৰ। বাতৰিৰ পাছত কলঙত বেদখল কৰি কলঙক ভেটা দি দেৱাল নিৰ্মাণ কৰা ৰয়েল আৱাসৰ ছাদত উঠিল আয়ুক্ত দেৱাশিষ শৰ্মা। মণ্ডল আৰু ৰাজহ বিভাগৰ কৰ্মচাৰীক লগত লৈ ৰয়েল আৱাসৰ ছাদৰ ওপৰত উঠি বেদখল চাই আয়ুক্ত দেৱাশিষ শৰ্মাৰ অকপট স্বীকাৰোক্তি প্ৰাথমিক অৱস্থাতেই গম পোৱা গৈছে যে কিবা এটা খেলিমেলি আছে। এসপ্তাহৰ ভিতৰত মণ্ডলৰ পৰা সবিশেষ তথ্য বিচাৰিছে আয়ুক্ত দেৱাশিষ শৰ্মাই। যোনখিনি জাগালৈ গৈছোঁ ডাঙৰ ডাঙৰ অট্টালিকা আছে, এতিয়া কিছুমান ফ্লেট আছে, কিছুমান নিজৰ সুন্দৰ ফুলনি বনাই থৈছে। এতিয়া এইবোৰ আমি এতিয়া উভতি আহিছোঁ, গোটেইখিনি তথ্য লৈ মণ্ডলক এতিয়া লগাই দিয়া হৈছে। আমি এসপ্তাহৰ ভিতৰত এই গোটেই তথ্যখিনি পাম যিসকলে চৰকাৰী মাটি দখল কৰি আহিছে। এতিয়াই মই সেই জোখমাখখিনি নকৰাকৈ মই একো ক'ব নিবিচাৰোঁ, কিন্তু দেখাত লাগিছে যে তাত নিশ্চয় কিবা এটা বিসংগতি আছে। মন কৰিবলগীয়া, এই ৰয়েল আৱাস আৰু বাবুল দাস নামৰ এজন ব্যৱসায়ীয়ে কলঙত ভেটা দি প্ৰতিষ্ঠা কৰিছে নিজৰ ব্যৱসায়িক সাম্ৰাজ্য। নগাঁৱৰ উৰিয়া গাঁৱত চলি থকা এই বেদখল হয়তো ইমান দিনে গমেই পোৱা নাছিল নগাঁও প্ৰশাসনে। আৰু ND24ত এই লৈ সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত আয়ুক্ত দেৱাশিষ শৰ্মাই ক'লে কলঙৰ পাৰত ম্যাদী পট্টা থকা লোকৰ পট্টাৰ ওপৰতো নগাঁও জিলা প্ৰশাসনে কৰিব তদন্ত। চাব কিদৰে লাভ কৰিছিল ম্যাদী পট্টা। মৰিকলঙৰ পিনে নাৱত উঠি পেলাই আমি যিখিনি জেগা পৰিদৰ্শন কৰিলোঁ, তাত আমি এটা বস্তু দেখিলোঁ, এটা কথা আমি দেখিলোঁ যে আজি বহুদিনৰ আগতে 15-18 বছৰৰ আগতে বহুখিনি মাটি একচনা পাট্টাৰ পৰা ম্যাদী কৰা হৈছে। এনেই আমি গ'লে যেতিয়া আমি দেখোঁ যে সেই ঘৰবিলাক নদীৰ পিনে আগবাঢ়ি আহিছে। বিধিগতভাৱে সেই মাটিবিলাকৰ ম্যাদীকৰণ কেনেধৰণে হ'ল সেইটো এটা প্ৰশ্নবোধক চিনৰ মাজত সোমাই আছে। যি কি নহওক, সেই তাত আমি এইমাত্ৰই সোমাব নিবিচাৰোঁ। ইফালে কলঙৰ পাৰত থকা গৰিষ্ঠ সংখ্যক আৱাসীয়ে নিজৰ ঘৰুৱা প্ৰস্ৰাৱগাৰ শৌচাগাৰৰ বৰ্জিত পদাৰ্থ কলঙত পেলোৱাক লৈও সৰব নগাঁও প্ৰশাসন। এমাহৰ সময়সীমা বান্ধি দি আয়ুক্ত দেৱাশিষ শৰ্মাৰ আহ্বান কলং পৰিয়াললৈ। আমাৰ নিজৰে মানুহ, তেওঁলোকে বিল্ডিংবোৰ বনাই তাত তেওঁলোকৰ বাথৰুম তথা লেট্ৰিনৰ গোটেই পাইপবিলাক কলংখনত তেওঁলোকে লিংক কৰি দিছে। এইটো আইনগতভাৱেও সম্পূৰ্ণ ভুল। ততাতয়াকৈ অতি শীঘ্ৰেই যাতে তেওঁলোকে ঘৰত এটা আজিকালি বৈজ্ঞানিক পদ্ধতিৰে এটা টেংক বনাব পাৰে আৰু চেচপুল বুলি কয়, সময় সাপেক্ষে সেইখিনি পৌৰসভাই তেওঁলোকে কালেকশ্যন কৰি লৈ যায়। সেইটো সোনকালে বনক। যদি সেইটো নকৰে তেতিয়াহ'লে কিন্তু বিধিগতভাৱে তেওঁলোকক আমি এৰেষ্ট পৰ্যন্ত কৰিব পাৰোঁ। নগাঁৱৰ পৰা কৃষ্ণ শইকীয়াৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।